অসম কৰ্মী সমাজৰ 22তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আমি মৰাণ ৰাঙলী সভাস্থলীত এই পতাকা উত্তোলনত উপস্থিত ৰাইজসকল, বিশিষ্ট ব্যক্তিসকল আৰু বিভিন্ন জিলাৰ পৰা অহা সভাপতি সম্পাদকসকল আৰু ৰাজ্যিক সমিতিৰ বিষয়ববীয়া, জয় জয়তে মই আপোনালোকক ধন্যবাদ এটাই জনাইছোঁ। এই বতৰতো আপোনালোকে আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই সভাখন সাফল্যমণ্ডিত কৰিবলৈ সহযোগ আগবঢ়াইছে, তেখেতসকললৈ মই ধন্যবাদ। এক হ'ল আমাৰ কৰ্মী সমাজত ঐক্য, শান্তি আৰু প্ৰগতিটো অটুট ৰাখিব লাগিব, তেতিয়াহে আমাৰ জাতিটোৰ কিবা উন্নতি হ'ব। আৰু জাতিটোৰ উন্নতি হ'বলৈ হ'লে আমি প্ৰথমে শিক্ষা, সামাজিক দিশ, শিক্ষা দিশ, অৰ্থনৈতিক দিশ